নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো জব আসাম ইউটিউব চেনেললৈ গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স এক্সাম প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ যিবিলাক আছিলে তাৰ পৰা মই ইম্পৰ্টেন্ট কোৱেশ্চনসমূহ কালেক্ট কৰি মই এই ভিডিঅ'টি বনাইছো আৰু আপোনালোকে জানে যে বিএড এন্ট্ৰেন্স এক্সামত প্ৰিভিয়াছ ইয়াৰত যিবিলাক কোৱেশ্চন আহিছিলে সেইবিলাক কোৱেশ্চন প্ৰায় কমন পৰা দেখা যায় গতিকে আপোনালোকে ভিডিঅ'টি যদি শেষলৈকে স্কিপ নকৰাকৈ চাই তেন্তে নিশ্চয় লাভান্বিত হ'ব এতিয়া বলক ভিডিঅ'টি আৰম্ভ কৰোঁ ফাৰ্ষ্ট কোৱেশ্চনত আছে which disease is caused by vitamin D ভিটামিন ডিৰ অভাৱত কোনটো বেমাৰ হয় সো শুদ্ধ উত্তৰ হ'ব ৰিকেটছ নামৰ বেমাৰ হয় ভিটামিন ডিৰ অভাৱত আপোনালোকে মনত ৰাখিব যে বিএডৰ যিবিলাক কোৱেশ্চনবিলাক থাকে তো সেইবিলাক কোৱেশ্চন আসামিছত দিয়া নাথাকে অনলি ইংলিছ ল্যাঙ্গুৱেজত থাকে সো আপোনালোকে ইংলিছতে কোৱেশ্চনসমূহ চাব লাগিব আৰু এনসাৰসমূহ ইংলিছতে চাব লাগিব গতিকে ভিটামিন ডিৰ অভাৱত যিটো বেমাৰ হয় এইটো হৈছে ৰিকেটছ আৰু স্কাৰ্বি বেমাৰ ভিটামিন চিৰ অভাৱত হয় মনত ৰাখিব আৰু এই গয়টাৰ বেমাৰ যিটো আছে এইটো আমাৰ আয়োডিনৰ অভাৱত হয় মনত ৰাখিব পিছৰ কোৱেশ্চনত আছে হু ইজ দ্য চেয়াৰমেন অফ ৰাজ্যসভাৰ চেয়াৰমেন কোন হয় সো অপচনবোৰত আছে স্পিকাৰ ভাইচ প্ৰেসিডেন্ট অফ ইণ্ডিয়া প্ৰাইম মিনিষ্টাৰ প্ৰেসিডেন্ট অফ ইণ্ডিয়া সো শুদ্ধ উত্তৰ হ'ব ভাইচ প্ৰেসিডেন্ট অফ ইণ্ডিয়া ৰাজ্যসভাৰ প্ৰেসিডেন্ট হৈছে সভাপতি হৈছে ভাৰতৰ উপৰাষ্ট্ৰপতি মনত ৰাখিব ভাইচ প্ৰেসিডেন্ট অফ ইণ্ডিয়া শুদ্ধ উত্তৰ পিছৰ কোৱেশ্চনত আছে হু ইজ দ্য ৰাইটাৰ অফ দ্য বুক আনহেপি ইণ্ডিয়া নামৰ বুকখনৰ ৰাইটাৰ কোন হয় সো অপচনবোৰত আছে লালা লাজপত ৰায় বাল গংগাধৰ তিলক দাদাভাই নওৰোজী চি.আৰ. দাস সো শুদ্ধ উত্তৰ হ'ব লালা লাজপত ৰায় হৈছে শুদ্ধ উত্তৰ আনহেপি ইণ্ডিয়া নামৰ কিতাপখনৰ ৰাইটাৰ হৈছে লালা লাজপত ৰায় আৰু আপোনালোকে মনত ৰাখিব লালা লাজপত ৰায়ক পঞ্জাব কেশৰী বুলি জনা যায় মনত ৰাখিব সো পঞ্জাব কেশৰী বুলি কাক জনা যায় সো লালা লাজপত ৰায়ক জনা যায় মনত ৰাখিব পিছৰ প্ৰশ্নটোত আছে হু ৰোড দ্য বুক কেশৰী নামৰ কিতাপখন কোনে ৰচনা কৰিছিল কোনে লিখিছিল সো শুদ্ধ উত্তৰ হ'ব বাল গংগাধৰ তিলক অপচনবোৰত আছে আম্বেদকাৰ বাল গংগাধৰ তিলক মহাত্মা গান্ধী নান অফ দেৱ সো শুদ্ধ উত্তৰ হ'ব বাল গংগাধৰ তিলক আৰু আপোনালোকে মনত ৰাখিব বাল গংগাধৰ তিলকক কি বুলি জনা যায় লোকমান্য বুলি জনা যায় লোকমান্য বাল গংগাধৰ তিলক বুলি কোৱা হয় সো এয়া মনত ৰাখিব আৰু লগতে আপোনালোকে এটা কথা মনত ৰাখিব যে বাল গংগাধৰ তিলকৰ এটা ফেমাস স্লোগান আছিলে মানে এটা ফেমাস উক্তি আছিলে সো এয়া কি আছিলে যে ফ্ৰীডম ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্যাল হেভ ইট এইটো কৈছিলে যে ফ্ৰীডম মই এবাৰ লিখি দিওঁ আপোনালোকে চাই যাব যে ফ্ৰীডম ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্যাল হেভ ইট এইটো কৈছিলে যে আই শ্যাল হেভ ইট ফ্ৰীডম ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্যাল হেভ ইট স্বাধীনতা হৈছে মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমেই এয়া কৈছিলে বাল গংগাধৰ তিলক আৰু এই কোৱেশ্চনটো যোৱাবাৰ এডিআৰই গ্ৰেড 3ত আহিছিলে সো এয়াও খুব ইম্পৰ্টেণ্ট হয় নেক্সট কোৱেশ্চনত আছে হুইচ অফ দ্য ফলোইং ইজ দ্য ওল্ডেষ্ট বেদা তলৰ কোনটো বেদ আটাইতকৈ পুৰণি বেদ হয় সো মনত ৰাখিব ঋগবেদ হৈছে আটাইতকৈ পুৰণি বেদ ভাৰতবৰ্ষত 4খন বেদ আছে ঋগবেদ সামবেদ যজুৰ্বেদ আৰু অথৰ্ববেদ এই 4খন বেদৰ ভিতৰত একেবাৰে পুৰণি বেদখন হৈছে ঋগবেদ পিছৰ প্ৰশ্নটোত আছে এইটো আগতে কোৱা হৈছে সো পিছৰ প্ৰশ্নটোত আছে হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগৰ চেয়াৰমেন কোন হয় অপচনবোৰত আছে প্ৰেসিডেন্ট প্ৰাইম মিনিষ্টাৰ স্পিকাৰ ভাইচ প্ৰেসিডেন্ট সো শুদ্ধ উত্তৰ হ'ব প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী হৈছে নীতি আয়োগৰ চেয়াৰমেন সো আপোনালোকে মনত ৰাখিব নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল 2015 চনৰ 1 জানুৱাৰীত সো জানুৱাৰী মাহৰ 1 তাৰিখে 2015 চনত নীতি আয়োগ গঠন কৰা হৈছিল আৰু এই নীতি আয়োগ আগতে কি বুলি কোৱা হৈছিলে প্ল্যানিং কমিশন বুলি কোৱা হৈছিলে পঞ্চবাৰ্ষিক পৰিকল্পনা বুলি কোৱা হৈছিলে সো এতিয়া তাক উঠাই কিনে নীতি আয়োগ গঠন কৰা হৈছে আৰু ইয়াৰ চেয়াৰমেন কোন হয় আমাৰ প্ৰধানমন্ত্ৰী বৰ্তমান নৰেন্দ্ৰ মোদী পিছৰ প্ৰশ্নটোত আছে নেম দ্য অথৰ অফ দ্য বুক এনিলিশ্যন অফ কাষ্ট নামৰ বুকখনৰ ৰচক কোন হয় লিখক কোন হয় সো অপচনবোৰত আছে বি আৰ আম্বেদকাৰ জি এছ চৌবে এম এন শ্ৰীনিবাস মহাত্মা গান্ধী সো শুদ্ধ উত্তৰ হ'ব বি আৰ আম্বেদকাৰ ভীমৰাও আম্বেদকাৰ হৈছে এনিলিশ্যন অফ কাষ্ট নামৰ কিতাপখনৰ লিখক পিছৰ কোৱেশ্চনত আছে হুইচ অফ দ্য ফলোইং ইজ এ ষ্ট্ৰং এচিড তলৰ কোনটো এটা গাঢ় এচিড হয় সো অপচনবোৰত আছে এস্কৰ্বিক এচিড ফৰ্মিক এচিড লেক্টিক এচিড সালফিউৰিক এচিড সো
সো শুদ্ধ উত্তৰ হ'ব সালফিউৰিক এসিড সালফিউৰিক এসিড হৈছে এটা ষ্ট্ৰং এসিড এসিড দুই ধৰণৰ থাকে এটা হৈছে মৃদু এসিড এটা হৈছে গাঢ় এসিড সো গাঢ় এসিডটোক ষ্ট্ৰং এসিড বুলি কোৱা হয় এই এসকৰ্বিক এসিড ফৰ্মিক এসিড লেক্টিক এসিড এই আটাইবোৰৰে ষ্ট্ৰাকচাৰটো অকমান কমপ্লেক্স হয় আৰু সালফিউৰিক এসিডৰ ষ্ট্ৰাকচাৰটো আপোনালোকে মনত ৰাখিব পাৰে H2SO4 বুলি কোৱা হয় সো এয়া হৈছে সালফিউৰিক এসিড আৰু এয়া এটা ষ্ট্ৰং এসিড লগতে HCl এইটো মনত ৰাখক যে হাইড্ৰক্লোৰিক এসিডো এটা ষ্ট্ৰং এসিড হয় লগতে নাইট্ৰিক এসিডো এটা ষ্ট্ৰং এসিড হয় HNO3 টো এটা ষ্ট্ৰং এসিড হয় পিছৰ প্ৰশ্নটোত আছে হু হেজ ৰিলিজ দ্য স্কুল এডুকেশ্যন কোৱালিটি ইনডেক্স সেকি বুলি যাক কোৱা হয় সো এয়া কোনে ৰিলিজ কৰিছে সো ইউনেস্কো মিনিষ্ট্ৰি অফ HRD নীতি আয়োগ UGC সো শুদ্ধ উত্তৰ হ'ব নীতি আয়োগে ৰিলিজ কৰিছে স্কুল এডুকেশ্যন কোৱালিটি ইনডেক্স আৰু আপোনালোকে মনত ৰাখিব নীতি আয়োগৰ ফুল ফৰ্ম নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া মনত ৰাখিব গঠন কৰা হৈছে 2015 চনৰ 1 জানুৱাৰীত মই দুবাৰ কৈ দিলোঁ যাতে আপোনালোকৰ মনত থাকি যায় সো এয়া মনত ৰাখিব আৰু নীতি আয়োগৰ চেয়াৰমেন কোন হয় প্ৰাইম মিনিষ্টাৰ পিছৰ প্ৰশ্নটোত আছে আৰ্টিকল 1 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিক্লেয়াৰ্ছ ইণ্ডিয়া এজ অপশ্যনবোৰত আছে ইউনিটাৰী ষ্টেটছ ইউনিয়ন অফ ষ্টেটছ ফেডাৰেল ষ্টেটছ কাছি ফেডাৰেল ষ্টেটছ সো শুদ্ধ উত্তৰ হ'ব ইউনিয়ন অফ ষ্টেটছ ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকল 1 ভাৰতবৰ্ষক কি নিৰ্দেশ কৰে সো এয়া আছে ইউনিয়ন অফ ষ্টেটছ ৰাজ্যবিলাকৰ ইউনিয়ন হিচাপে নিৰ্দেশ কৰে সো এয়াও ইম্পৰ্টেণ্ট হয় মনত ৰাখিব পিছৰ প্ৰশ্নটোত আছে হাউ মেনি ইলেকশ্যন কমিশ্যনাৰ্ছ আৰ দেয়াৰ ইন ইলেকশ্যন কমিশ্যন ভাৰতবৰ্ষৰ ইলেকশ্যন কমিশ্যনত কেইজন ইলেকশ্যন কমিশ্যনাৰ্ছ থাকে সো মনত ৰাখিব 3 জন থাকে তাৰে ভিতৰত এজন হৈছে চিফ ইলেকশ্যন কমিশ্যনাৰ মনত ৰাখিব বৰ্তমান ভাৰতবৰ্ষৰ চিফ ইলেকশ্যন কমিশ্যনাৰৰ নাম আপোনালোকে জানেনে এয়া মনত ৰাখিব ৰাজীৱ কুমাৰ বৰ্তমান ভাৰতবৰ্ষৰ চিফ ইলেকশ্যন কমিশ্যনাৰৰ নাম হৈছে ৰাজীৱ কুমাৰ পিছৰ কুৱেশ্যনত আছে when was the constitution of India adopted ভাৰতবৰ্ষৰ সংবিধান কেতিয়া এডপ্ট কৰা হৈছিল সো মনত ৰাখিব এইটো শুদ্ধ উত্তৰ হৈছে 26 নৱেম্বৰ 1949 চনত আৰু কেতিয়া কাৰ্যকৰী কৰা হৈছিল 26 জানুৱাৰী 1950 চনত এয়া খুব আহি থাকে যোৱাবাৰ এইটো বিএডত আহিছিল কুৱেশ্যনটো when was the constitution of India adopted এয়া আছে 1949 চনৰ 26 নৱেম্বৰত এয়া যোৱাবাৰ আহিছিল সো আজিলৈ ইমানেই কাৰণ ভিডিঅ'টি বহুত দীঘলীয়া হৈ পৰে সো আপোনালোকে যদি ভিডিঅ'টি ভাল পায় তেন্তে নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব যিবিলাকে বিএডৰ প্ৰিপাৰেশ্যন কৰি আছে সো তেওঁলোকৰ সৈতে ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ'টি ভাল পাইছে তেন্তে আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু এনেকুৱাই ভিডিঅ' লাগিবলৈ তেতিয়া মই আকৌ এনেকুৱা ভিডিঅ' বনাম আৰু বিএডৰ কাৰণে মোষ্টলি ৰিজনিংটো একেবাৰে ইম্পৰ্টেণ্ট হয় জিকেটো ইমান ইম্পৰ্টেণ্ট নহয় সো ৰিজনিংটো যদি আপোনালোকে জানে তেতিয়া খুবেই ভাল হ'ব সো আপোনালোকৰ যদি ডিমাণ্ড থাকে তেতিয়াহ'লে মই ৰিজনিঙৰ ভিডিঅ' বনাম আজিলৈ ইমানে কিপ শাইনিং কিপ লাৰ্নিং থেংক ইউ